ব্রেকিং নিউজ এই মুহূর্তত পশ্চিমবঙ্গত নতুন সরকার গঠনের পূর্বে ভয়ঙ্কর ঘটনা সংঘটিত হয়েছে। বিজেপির মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হৈছে। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। দেশ জোকাৰি গৈছে সমগ্ৰ ঘটনাই হৈছে। জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং জনাইছো এই মুহূৰ্তত নিশাৰ ভাগত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বাইকত অহা দুৰ্বৃত্তই গাড়ী ৰখাই নিচেই ওচৰৰ পৰা গুলী চালনা কৰে চন্দ্ৰনাথ ৰথিক। পশ্চিমবংগৰ উত্তৰ 24 পৰগনাৰ মধ্যমগ্ৰামত নিশা ভয়ংকৰ ঘটনা। চন্দ্ৰনাথ ৰথিক গুলীয়াই হত্যা। চন্দ্ৰনাথ ৰথক সংকটজনকভাৱে হাস্পতাললৈ নিয়া অৱস্থাতে মৃত্যু হয়। ভয়ংকৰ ঘটনাত জোকাৰি গৈছে সমগ্ৰ দেশ। ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ ঘটনা। বিজেপিয়ে এই ঘটনাৰ পিছত শাসক দলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা। নিশাৰ ভাগত ঘটনা সংঘটিত হৈছিল। এই ঘটনাই জোকাৰিছে এতিয়া সমগ্ৰ দেশ। ভয়ংকৰ ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ ঘটনা। বাইকত অহা দুৰ্বৃত্তই নিচে ওচৰৰ পৰা শূন্য দূৰত্বৰ পৰা গুলী চালনা কৰে চন্দ্ৰনাথ ৰথিক। আৰু পশ্চিমবংগৰ উত্তৰ 24 পৰগনাৰ মধ্যমগ্ৰামত নিশা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চন্দ্ৰনাথ ৰথক সংকটজনক অৱস্থাত হাস্পতাললৈ লৈ যোৱা হৈছিল, কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আৰু আক্ৰমণত আন এগৰাকী সহযোগীও গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। বিজেপিয়ে ঘটনাৰ পিছতে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পশ্চিমবংগত এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিয়ে চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰা হৈছে। দুৰ্বৃত্তৰ টাৰ্গেট শুভেন্দু অধিকাৰী আছিল নেকি? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। বাইকত অহা দুৰ্বৃত্তই নিচেই কাষৰ পৰা শূন্য দূৰত্বৰ পৰা গুলী কৰিছিল আৰু চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰা হৈছিল। কিন্তু টাৰ্গেট আছিল নেকি এই মুহূৰ্তত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰী? টাৰ্গেট আছিল নেকি এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। সমগ্ৰ ঘটনাৰ পিছতে পশ্চিমবংগত এলাৰ্ট জাৰি কৰা হৈছে। পশ্চিমবংগত এতিয়া আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিব, তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা। এতিয়া চন্দ্ৰনাথ ৰথক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ভয়ংকৰ ঘটনা সংঘটিত হৈছে পশ্চিমবংগত। নতুন চৰকাৰ গঠন হ'ব। নতুন চৰকাৰ গঠন হোৱাৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত হৈছে পশ্চিমবংগত। নতুন চৰকাৰ গঠনৰ পূৰ্বে ভয়ংকৰ ঘটনা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ কাণ্ড। নিচেই কাষৰ পৰা শূন্য দূৰত্বৰ পৰা গুলীয়াই কোনো দুৰ্বৃত্তই হত্যা কৰিলে শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়কক। ঘটনাৰ পিছতে সমগ্ৰ দেশ জোকাৰি গৈছে। ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। সমগ্ৰ অঞ্চল তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ঘটনাৰ পিছতেই এতিয়া এলাৰ্ট জাৰি কৰা হৈছে অঞ্চলজুৰি এলাৰ্ট জাৰি কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অভিযুক্তৰ অনুসন্ধান চলাইছে। এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। পশ্চিমবংগত ভয়ংকৰ ঘটনা জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। শূন্য দূৰত্বৰ পৰা দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথক। বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰে চমক সৃষ্টি কৰি চৰকাৰ গঠনৰ দিশে আৰু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী যিগৰাকী পশ্চিমবংগৰ শুভেন্দু অধিকাৰী আছিল, বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। শূন্য দূৰত্বৰ পৰা নিচেই ওচৰৰ পৰা দুৰ্বৃত্তই গুলীয়াই থকা সৰকা কৰে চন্দ্ৰনাথ ৰথক। কিন্তু টাৰ্গেট আছিল নেকি শুভেন্দু অধিকাৰী? বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এগৰাকী চৰ্চাত থকা শুভেন্দু অধিকাৰী টাৰ্গেট আছিল নেকি? ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। দেশৰ ৰাজনীতি এতিয়া কলকনিৰ সৃষ্টি কৰিছে। দেশৰ ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। সমগ্ৰ দেশ জোকাৰি গৈছে ঘটনাই। নিশাৰ ভাগত সংঘটিত হৈছিল পশ্চিমবংগৰ উত্তৰ 24 পৰগনাৰ মধ্যমগ্ৰামত। এই ঘটনা চন্দ্ৰনাথ ৰথক সংকটজনকভাৱে হাস্পতাললৈ নিয়া হৈছিল। ঘটনাৰ পাছতে কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে। ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। বিজেপিয়ে এই ঘটনাৰ বাবে শাসক দল যি আছিলে তেওঁলোকক দোষী বুলি অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। অভিযুক্তৰ অনুসন্ধান চলাইছে আৰক্ষীয়ে।
হাই এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ অঞ্চলজুৰি ঘটনা সংঘটিত হোৱাৰ পিছতে এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ অঞ্চলজুৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী যিগৰাকী আছিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ প্ৰিয় আছিলে চন্দ্ৰনাথ ৰথ আৰু ঘনিষ্ঠ সহায়কগৰাকীৰ এতিয়া গুলীয়া হত্যা কৰাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে দুৰ্বৃত্তৰ টাৰ্গেট শুভেন্দু অধিকাৰী আছিল নেকি এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ভয়ংকৰ ঘটনা সংঘটিত হৈছিল সমগ্ৰ দেশ জোকাৰি গৈছে নিশাৰ ভাগত সংঘটিত হোৱা ঘটনা সমগ্ৰ দেশ জোকাৰি গৈছে চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে আৰু ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অভিযুক্তৰ অনুসন্ধান চলাইছে কোন কোন আছিল এই ঘটনাৰ সৈতে জড়িত ওলাই পৰিব আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিব ঘটনাৰ সৈতে কোন কোন জড়িত আছিল টাৰ্গেট আছিল নেকি বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এগৰাকী শুভেন্দু অধিকাৰী ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে পশ্চিমবংগৰ উত্তৰ 24 পৰগনাৰ মধ্যম গ্ৰামত নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল কালি নিশাৰ ভাগত এই ভয়ংকৰ ঘটনা জোকাৰি গৈছে সমগ্ৰ দেশ এই ভয়ংকৰ ঘটনা সমগ্ৰ দেশ জোকাৰি গৈছে এতিয়া দেশৰ বিভিন্নজন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজনৈতিক পশ্চিমবংগত ৰাজনীতিত ভয়ংকৰ কাণ্ড সংঘটিত ৰাজনীতিত সংঘাত বৃদ্ধি পোৱা দেখিবলৈ পোৱা হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু যিগৰাকী অধিকাৰী আছিলে শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক আছিলে চন্দ্ৰনাথ ৰথ আৰু চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ ঘটনা নিচেই কাষৰ পৰা বাইকত অহা দুৰ্বৃত্তই নিচেই কাষৰ পৰা গুলিয়াই থকা সৰকা কৰিলে কেইবা ৰাউণ্ড গুলি মাৰি থকা সৰকা কৰিলে এগৰাকী চন্দ্ৰনাথ ৰথক নিচেই কাষৰ পৰা গুলি কৰি হত্যা কৰা হ'ল এই ভয়ংকৰ ঘটনাই গাৰ নোম শিয়ৰি উঠিব আপোনাৰ এই ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ এই মুহূৰ্তত জোকাৰি গৈছে সমগ্ৰ ৰাজ্য জুৰি এটা তীব্ৰ উত্তেজনা বিৰাজ কৰিছে পশ্চিমবংগত সমগ্ৰ দেশ জোকাৰি গৈছে এই ঘটনাই হাই এলাৰ্ট জাৰি কৰা হৈছে ঘটনাৰ পিছতে সমগ্ৰ ঘটনাৰ পিছতে আৰক্ষী একশ্যন মোডত নামি পৰিছে শুভেন্দু অধিকাৰীৰ ব্যক্তিগত ঘনিষ্ঠ সহায়ক আছিল এগৰাকী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথক থকা সৰকা কৰিলে কেইবা যায় গুলিৰে থকা সৰকা কৰা কালি নিশাৰ ভাগত থকা সৰকা কৰিলে তাৰ পিছতে ভয়ংকৰ কাণ্ডৰ পিছতে এতিয়া একশ্যন মোডত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যিকোনো মুহূৰ্ততে দোষীক কৰায়ত্ব কৰা হ'ব কিন্তু এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে ঘটনাক ধিক্কাৰ জনাইছে এতিয়া দেশৰ সচেতন মহলে নিৰ্বাচনৰ পিছতে পশ্চিমবংগত ভয়ংকৰ হিংসা বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক গুলিয়াই হত্যা কৰা হৈছে 24 পৰগনা জিলাৰ মধ্যম গ্ৰামত চন্দ্ৰনাথ ৰথক গুলিয়াই হত্যা মটৰ চাইকেলত আহিছিল দুৰ্বৃত্ত জনাই সমগ্ৰ ঘটনাৰ বিৱৰণ জনাই আছে মটৰ চাইকেলত আহিছিল দুৰ্বৃত্ত আৰু বাহনত গৈ থাকোঁতে মটৰ চাইকেলত অহা দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিলে শুভেন্দু অধিকাৰীকে ঘটনা জোকাৰিছে এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে ভয়ংকৰ ঘটনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত ঘনিষ্ঠ সহায়ক আছিলে অধিকাৰী ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথক শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰা হ'ল নিৰ্বাচনৰ পিছতে পশ্চিমবংগত ভয়ংকৰ হিংসা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক গুলিয়াই হত্যা 24 পৰগনা জিলাৰ মধ্যম গ্ৰামত প্ৰিয় চন্দ্ৰনাথ ৰথক গুলিয়াই হত্যা মটৰ চাইকেলত অহা দুৰ্বৃত্তই ভয়ংকৰ পৰিকল্পিত হত্যা বুলি মন্তব্য কৰিছে শুভেন্দু অধিকাৰীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত শুভেন্দু অধিকাৰীয়ে মন্তব্য কৰিছে পৰিকল্পিত হত্যাকাণ্ড হত্যাকাৰীৰ সন্ধানত তীব্ৰ অভিযান চলিছে ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে একশ্যন মোডত আৰক্ষী যিকোনো মুহূৰ্ততে অপৰাধীক কৰায়ত্ব কৰিব পশ্চিমবংগৰ উত্তৰ 24 পৰগনাৰ মধ্যম গ্ৰামত নিশাৰ ভাগত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল দুৰ্বৃত্তই মটৰ চাইকেলত আহিছিলে আৰু বাহনত অহা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত যিগৰাকী সহায়ক ঘনিষ্ঠ সহায়কক নিচেই কাষৰ পৰা শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰা হ'ল কেইবাজাৰো গুলিৰে থকা সৰকা কৰি দিয়া হ'ল ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে সচেতন মহলে ধিক্কাৰ জনাইছে এই ঘটনাক পশ্চিমবংগৰ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক আছিল এগৰাকী আৰু ব্যক্তিগত ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথক থকা সৰকা কৰিলে নিচেই কাষৰ পৰা শূন্য দূৰত্বৰ পৰা দুৰ্বৃত্তই থকা সৰকা কৰিলে আৰু ঘটনা এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে ৰাজনীতিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ ৰাজনীতি পশ্চিমবংগত ৰাজনৈতিক হিংসা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পিছতে পশ্চিমবংগত ভয়ংকৰ হিংসা নতুন চৰকাৰে শপত গ্ৰহণ কৰিবলৈ মাজত
মাত্ৰ কেইটামান দিন আৰু ভয়ংকৰ ঘটনা নতুন চৰকাৰৰ শপত গ্ৰহণৰ পূৰ্বে ভয়ংকৰ ঘটনাই জোকাৰিছে সমগ্ৰ দেশ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক গুলিয়াই হত্যা কৰা হৈছে পুনৰবাৰ জনাই আছো এখন বাইকত আহিছিল দুৰ্বৃত্ত বাইকত অহা দুৰ্বৃত্ত শূন্য দূৰত্বৰ পৰা নিচেই কাষৰ পৰা বাহনত অহা শুভেন্দু অধিকাৰীৰ যিগৰাকী ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথক গুলিয়াই থকা সৰকা কৰে কেইবাজাই গুলিৰে থকা সৰকা কৰে ভয়ংকৰ ঘটনা সমগ্ৰ দেশ জোকাৰি গৈছে দেশৰ সচেতন মহলে ধিক্কাৰ জনাইছে ৰাজনৈতিক হিংসাক পশ্চিমবংগত ভয়ংকৰ হিংসা দেখিবলৈ পোৱা গৈছে বাহনত গৈ থাকোঁতে মটৰ চাইকেলত অহা দুৰ্বৃত্ত শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰে 24 পৰগনা জিলাৰ মধ্যম গ্ৰামত চন্দ্ৰনাথ ৰথক গুলিয়াই হত্যা মটৰ চাইকেলত অহা দুৰ্বৃত্তই ভয়ংকৰ ঘটনা সংঘটিত হৈছে জনাই আছো পশ্চিমবংগত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক গুলিয়াই হত্যা কৰা হৈছে 24 পৰগনা জিলাৰ মধ্যম গ্ৰামত পিএ চন্দ্ৰনাথ ৰথক গুলিয়াই হত্যা মটৰ চাইকেলত অহা দুৰ্বৃত্তৰ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা অঞ্চলজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে ঘটনাৰ পিছত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে বিজেপিয়ে এই ঘটনাৰ সৈতে শাসক পক্ষ জড়িত আছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু সমগ্ৰ ঘটনা পৰিকল্পিত বুলি এই পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য কৰিছে শুভেন্দু অধিকাৰীয়ে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে মন্তব্য কৰিছে ঘটনাৰ পিছতে সমগ্ৰ ঘটনা পৰিকল্পিত 24 পৰগনা জিলাৰ মধ্যম গ্ৰামত নিশাৰ ভাগত ভয়ংকৰ ঘটনা সংঘটিত হয় এই ঘটনা এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে সাংঘাতিকভাৱে নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পাছতে পশ্চিমবংগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুনৰবাৰ জনাই আছো বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত যিগৰাকী ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ ঘটনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰী তাৰ ঘনিষ্ঠ সহায়কক চন্দ্ৰনাথ ৰথক থকা সৰকা কৰিলে নিচেই কাষৰ পৰা শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিলে দুৰ্বৃত্তই কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে শুভেন্দু অধিকাৰী আছিল নেকি টাৰ্গেট সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অঞ্চলটোৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ঘটনাৰ পাছতে হাই এলাৰ্ট জাৰি কৰা হৈছে নামি পৰিছে আৰক্ষী বাহিনী যিকোনো মুহূৰ্ততে দোষী কৰায়ত্ব কৰা হ'ব একশ্যন মোডত নামি পৰিছে আৰক্ষীয়ে ঘটনাৰ পিছতে হাই এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ অঞ্চলজুৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰী নতুন চৰকাৰৰ শপত গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন আৰু ঘনিষ্ঠ সহায়ক যিগৰাকী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে নতুন চৰকাৰৰ শপত গ্ৰহণৰ পূৰ্বে পশ্চিমবংগত ভয়ংকৰ ঘটনাই পশ্চিমবংগত সংঘটিত হোৱা ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে দেশৰ সচেতন মহলে ধিক্কাৰ জনাইছে এই ঘটনাক চন্দ্ৰনাথ ৰথক সংকটজনক অৱস্থাত হাস্পতাললৈ লৈ যোৱা হৈছিলে জনাইছো দুৰ্বৃত্ত আহিছিল মটৰ চাইকেলত অহা দুৰ্বৃত্তই বাহন ৰখাই নিচেই শূন্য দূৰত্বৰ পৰা নিচেই কাষৰ পৰা শূন্য দূৰত্বৰ পৰা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত যিগৰাকী ঘনিষ্ঠ সহায়ক এগৰাকী চন্দ্ৰনাথ ৰথক গুলিৰে থকা সৰকা কৰে আৰু এই ঘটনা সমগ্ৰ দেশ জোকাৰি গৈছে ৰাজনৈতিক হিংসা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত নিৰ্বাচনৰ পিছতেই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বাইকত অহা দুৰ্বৃত্তই গাড়ী ৰখাই নিচেই ওচৰৰ পৰা গুলী চালনা কৰে ব্যক্তিগত সহায়ক শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক এই ঘটনাৰ তদন্ত চলিছে হাই এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ অঞ্চলজুৰি ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক আছিল চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে তদন্তৰ পাছত ওলাই পৰিব কোন জড়িত হৈছে ঘটনাৰ সৈতে সমগ্ৰ ঘটনা কিন্তু এতিয়া দেশৰ সচেতন নাগৰিকে ধিক্কাৰ জনাইছে এই ঘটনাই সমগ্ৰ ৰাজনীতিত এতিয়া তোলপাৰ লগাইছে ৰাজনৈতিক হিংসা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত পুনৰবাৰ জনাইছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে পশ্চিমবংগত যিগৰাকী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক চন্দ্ৰনাথ ৰথৰ সৈতে ভয়ংকৰ ঘটনা নিচেই কাষৰ পৰা শূন্য দূৰত্বৰ পৰা গুলিৰে থকা সৰকা কৰে পূৰ্ব পৰিকল্পিত আছিল বুলি ইতিমধ্যে শুভেন্দু অধিকাৰীয়ে মন্তব্য কৰিছে ঘটনা পূৰ্ব পৰিকল্পিত আছিল হঠাতে হোৱা ঘটনা নহয় চন্দ্ৰনাথ ৰথৰ মৃতদেহ আজি মৰণোত্তৰ পৰীক্ষা কৰা হ'ব বাৰসাত চিকিৎসা মহাবিদ্যালয় ৰখা হ'ব মৰণোত্তৰ পৰীক্ষা কৰা হ'ব 24 পৰগনাস্থিত চিকিৎসালয়খনত ইতিমধ্যে ৰখা হৈছে আৰু মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু ইতিমধ্যে তদন্ত
আৰম্ভ কৰিছে পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰিছে দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ সমগ্ৰ এলেকাৰ চিচিটিভি নিৰীক্ষণ কৰিছে ইতিমধ্যে সমগ্ৰ অঞ্চল জুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে ভয়ংকৰ ঘটনা এতিয়া দেশ জোকাৰি গৈছে আৰু দেশৰ সচেতন মহলে ধিক্কাৰ জনাইছে এতিয়া ঘটনাস্থলীত ইতিমধ্যে চিআইডি আৰু আৰক্ষীৰ দল উপস্থিত হৈছে তদন্ত আৰম্ভ কৰিছে শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক হত্যা কৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এটা বংগত তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ওলাইছো চন্দনাত ৰথক হত্যাকাণ্ড যি ঘটনা সংঘটিত হ'ল এই ঘটনাক এতিয়া তীব্ৰ গৰিহণা দিছে দেশৰ সচেতন মহলে তীব্ৰ গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰী টাৰ্গেট আছিল নেকি এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কিন্তু ঘটনাৰ তদন্তৰ পাছতে সমগ্ৰ অঞ্চল চিল কৰি দিয়া হৈছে এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ চিচিটিভিৰ ফুটেজ কালেক্ট কৰা হৈছে তাৰ পিছতে ওলাই পৰিব ঘটনাৰ লগত কোন জড়িত আছিলে